নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী ৰাজবংশী নগাঁৱৰ কামৰূপত সংঘটিত হৈছে এটা মৰ্মন্তিক দুৰ্ঘটনা নিশাৰ ভাগতে ৰাজধানীৰ ৰেলৱে এক্সপ্ৰেছৰ খুদাত সাতটাকৈ হাতী নিহত হৈছে বন্যহস্তীৰ জাকটো খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল তাৰ পাছতে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো যাৰ ফলত এটা হাতী আহত হৈছে আৰু আহত হোৱা হাতীটোক ইতিমধ্যে বন বিভাগৰ দলে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আমি সবিশেষ জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো যিহেতু নগাঁৱত এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নগাঁও কামৰূপত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা কামৰূপৰ তীব্ৰবেগী ৰেলৰ খুন্দাত সাতটাকৈ বন্যহস্তীৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু হৈছে সাতটাকৈ বন্যহস্তী আহত হৈছে এটা হাতী পোৱালি নামনিমৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতীকেইটাৰ নিশাৰ ৰেল লাইন পাৰ হওঁতেই সংঘটিত হৈছে এই কৰুণ ঘটনাটো খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাকটো তাৰ পাছতে এই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা নগাঁও কামৰূপত ইতিমধ্যে মৰ্মান্তিক ঘটনাৰ কথা আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিছো যিহেতু কালিৰ নিশাৰ ভাগতে ৰেল লাইন পাৰ হ'বলৈ লওঁতে সাতটাকৈ হাতী মৃত্যু হোৱা পৰিলক্ষিত হৈছে খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে এনে ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো আমি দৃশ্যাংশ দেখুৱাবলৈ সমান্তৰালভাৱে আপোনালোকক চেষ্টা কৰিম এনেদৰে সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যুত এতিয়া নগাঁও কামৰূপত চাঞ্চল্যকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে যিহেতু কামৰূপৰ তীব্ৰবেগী ৰেলৰ খুন্দাত সাতটাকৈ বন্যহস্তীৰ মৃত্যু হৈছে নিশাৰ ৰেল লাইন পাৰ হওঁতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে যিহেতু সাতটাকৈ হাতীৰ লগতে কিন্তু এটা হাতী পোৱালি আছিল আৰু সেই হাতী পোৱালিটো আহত হোৱাৰ ফলতে বন বিভাগৰ দল উপস্থিত হৈ ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰিছে এই হাতীৰ পোৱালিটোক তীব্ৰবেগী ৰেলৰ খুন্দাত সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হৈছে নগাঁও কামৰূপত আহত এটা পোৱালি নিশাৰ ৰেল লাইন পাৰ হওঁতেই সংঘটিত হৈছে এই কৰুণ ঘটনাটো নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে হাতীকেইটাৰ কথমপি দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল যাত্ৰীবাহী ৰেলখন কামৰূপত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত আৰু তাৰ ফলস্বৰূপে কালিৰ দিনটোত খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল এই বন্যহস্তীৰ জাকটো তাৰ পাছতে এই কৰুণ মৃত্যুক সাৱটি ল'ব লগা হ'ল সাতটাকৈ হাতীয়ে আৰু এটা হাতী আহত হৈছে যিটো হাতীক আচলতে বন বিভাগৰ দল উপস্থিত হৈ চিকিৎসাৰ বাবে ব্যৱস্থা কৰিছে হাতীৰ পোৱালিটোক কেইবছৰমান পূৰ্বে কামৰূপৰ পতিয়া পামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল পাঁচটাকৈ বনৰীয়া হাতী আৰু সমান্তৰালভাৱে কালি নিশাৰ ভাগত আকৌ সাতটাকৈ হাতী মৃত্যু হৈছে ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটোক চিকিৎসাৰ বাবে ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে এই দুৰ্ঘটনাৰ বাবে কেইবাখনো ৰেল আচলতে ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে ৰঙিয়া নিউ তিনিচুকীয়া ৰেল বাতিল কৰা হৈছে আমি সমান্তৰালভাৱে জনোৱাৰ চেষ্টা কৰিছো বাতিল হৈছে গুৱাহাটী যোৰহাট জনশতাব্দী এক্সপ্ৰেছ বাতিল হৈছে গুৱাহাটী বদৰপুৰ উজনিমুৱা ৰেল নিউ তিনিচুকীয়া ৰঙিয়া নামনিমুৱা ৰেলখনো বাতিল কৰা হৈছে সমান্তৰালভাৱে কিন্তু মৰিয়নি গুৱাহাটীৰ ৰেলৰ চলাচলো বাতিল কৰা হৈছে আৰু বাতিল কৰা হৈছে লামডিং গুৱাহাটী নামনিমুৱা ৰেল বাতিল কৰা হৈছে যোৰহাট টাউন গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ বদৰপুৰ গুৱাহাটী নামনিমুৱা ৰেলো কিন্তু বাতিল কৰা হৈছে দুৰ্ঘটনাৰ বাবে গুৱাহাটী লামডিং নামনিমুৱা ৰেলো বাতিল কৰা হৈছে আলিপুৰদুৱাৰ পৰা মৰিয়নি উজনিমুৱা ৰেলখনো বাতিল কৰা হৈছে আৰু সমান্তৰালভাৱে মৰিয়নি ডিগাৰুৰ মাজতো বাতিল কৰা হৈছে মৰিয়নি আলিপুৰদুৱাৰ নামনি এক্সপ্ৰেছখনো বাতিল কৰা হৈছে যাত্ৰীক উদ্ধাৰৰ বাবে ৰেল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা আৰু ৰেল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ আমি নম্বৰ কেইটা জনাৰ চেষ্টা কৰিছো 0361273161 আৰু সমান্তৰালভাৱে আৰু এটা আচলতে হেল্পলাইন নাম্বাৰ মুকলি কৰিছে ৰেল বিভাগৰ তৰফৰ পৰা 27316222731623 নম্বৰ মুকলি কৰি দিয়া হৈছে ৰেল বিভাগে যিহেতু ৰেলৰ এতিয়া বাতিল কৰা হৈছে এই সাতটাকৈ যি কৰুণ মৃত্যুক সাৱটি লগা হ'ল হাতীয়ে তাৰ পাছতে কেইবাখনো ৰেল আচলতে বাতিল কৰিছে ৰেল বিভাগে যাৰ ফলত ৰেল বিভাগে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নাম্বাৰ আমি সমান্তৰালভাৱে জনাইছো আৰু কোনকেইখন ৰেল আচলতে বাতিল কৰিছে আমি সমান্তৰালভাৱে সেয়াও জনোৱাৰ চেষ্টা কৰিছো পুনৰবাৰ উল্লেখ
কৰিছোঁ ৰঙিয়া নিউ তিনিচুকীয়া ৰেল বাতিল কৰা হৈছে বাতিল কৰিছে গুৱাহাটী যোৰহাট জনশতাব্দী এক্সপ্ৰেছ বাতিল হৈছে গুৱাহাটী বদৰপুৰ উজনিমুৱা ৰেল নিউ তিনিচুকীয়া ৰঙিয়া নামনিমুৱা ৰেল বাতিল কৰা হৈছে মৰিয়নি গুৱাহাটী ৰেলো চলাচলো বাতিল কৰা হৈছে বাতিল কৰিছে লামডিং গুৱাহাটী নামনিমুৱা ৰেল বাতিল কৰা হৈছে যোৰহাট টাউন গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ বদৰপুৰ গুৱাহাটী নামনিমুৱা ৰেল বাতিল কৰা হৈছে গুৱাহাটী লামডিং নামনিমুৱা ৰেলখনো বাতিল কৰা হৈছে আলিপুৰদুৱাৰৰ পৰা মৰিয়নি উজনিমুৱা ৰেলখন বাতিল কৰিছে মৰিয়নি ডিগাৰুৰ মাজত বাতিল কৰিছে আৰু বাতিল কৰা হৈছে মৰিয়নি আলিপুৰদুৱাৰ নামনিমুৱা এক্সপ্ৰেছ বাতিল কৰা হৈছে আৰু যাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰেল বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা আৰু যাৰ বাবে হেল্পলাইন নম্বৰ দুটাকৈ দিয়া হৈছে আমি উল্লেখ কৰিছোঁ তিনিটাকৈ আচলতে হেল্পলাইন নম্বৰ দিছে এটা আমি উল্লেখ কৰিছোঁ 03612731621 আৰু এটা নম্বৰ হৈছে 27316222273163 আৰু এই মুহূৰ্তত কিছু আৰক্ষীৰ মন্তব্য আহি পৰিছে আৰু আমি মন্তব্য শুনাৰ চেষ্টা কৰিম এইটো আনফৰ্চুনেট ইনচিডেণ্ট হৈ আছে ইয়াত মানে 8টা হাতীটো মৰি গ'ল এতিয়ালৈকে আৰু এটা মানে ৰেস্কিউ কৰি হস্পিটেলত লৈ গৈছে আৰু ফৰ্চুনেটলি মানে হিউমেন কেজুৱেলিটি একো হোৱা নাই বাট এতিয়া আপুনি দেখি আছে ট্ৰেইনবিলাক ৰেলৱে ষ্টাফ যিমান আহিলে ইয়াতে ৰেস্কিউ অপাৰেশ্যন কৰি আছে ট্ৰেক এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু যি ট্ৰেকত মানে পেৰেলেল ট্ৰেক আছে সেইটো ট্ৰেকতে মানে মুভমেণ্ট চলিব পাৰে ৰাইজক আমি এইটোৱে অনুৰোধ কৰিছোঁ অলপ মানে ট্ৰেকৰ পৰা দূৰ ৰাখি কোঅপাৰেট কৰিবতো এজেঞ্চিবিলাককে পুলিচ ৰেলৱে আৰু ফৰেষ্টত তেতিয়া মানে সোনকালে ৰেস্কিউ অপাৰেশ্যন হৈ যাব নাই হোৱা নাই আৰু যিমান পেচেঞ্জাৰ ৰাজধানীত আছে তেখেতক মানে অলৰেডি পঠোৱা হৈছে গুৱাহাটী যিমান কোচ এইটো বাচি আছিলে বেলেগ ইঞ্জিন লগাই দি তেজে চলাইছে এইটো সঁচাকৈ এটা দুখজনক ঘটনা হয়তো ভাৰতবৰ্ষত এনেকুৱা ঘটনা খুব বিৰল ঘটনা 7টাকৈ হাতী নিহত হৈছে এটা আহত হৈছে আমি জানিব পাৰিছোঁ আৰু এতিয়া আমি মৃত হাতীৰ কাষতে আছোঁ সঁচাকৈ আমি বহুত দুখ পাইছোঁ অন্তৰত এইটো একমাত্ৰ ইয়াৰ বাবে দায়ী কিন্তু অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট থকাৰ পিছতো ফৰেষ্ট ডিপাৰ্টমেণ্টক এতিয়া কেৱল তেওঁলোকে মানুহৰ ঘৰ দুখীয়া মানুহৰ ঘৰ ভাঙি এভেকশ্যন কৰাৰ কামত ব্যস্ত ৰখাইছে ইয়াত যে শ বিঘা হাজাৰ বিঘা কৃষিভূমি বন্য হস্তীয়ে ধ্বংস কৰিছে ইয়াৰ ৰক্ষণাবেক্ষণ দিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ ক্ষতিপূৰণ দিব লাগে জনগণক ফৰেষ্ট ডিপাৰ্টমেণ্টে এই কাম কিন্তু নকৰে তেওঁলোকৰ মাটিত কোনোবাই যদি বসবাস কৰে ঘৰটো কিন্তু তেওঁলোকে ভাঙি দিয়ে জেচিবি লগাই তেওঁলোকে জুই লগাই ভাঙি দিয়ে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে বোলে ৰেল বিভাগক জনাইছিলে যে আজি হাতী ইয়াৰ পৰা ৰেল লাইন পাৰ হ'ব ইয়াৰ পিছতো ৰেল বিভাগৰ কিয় গাফিলতি হ'ল কি গাফিলতিৰ কাৰণে আজি 7টাকৈ হাতী ইয়াত নিহত হ'বলগীয়া হ'ল ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আমি অসম চৰকাৰ ভাৰতৰ ৰেল বিভাগকো আমি দাবী জনাইছোঁ ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে কাৰ গাফিলতিৰ কাৰণে ইমানকেইটা বন্য হস্তি আজি নিহত হ'বলগীয়া হ'ল ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব আৰু অন্যথা কিন্তু অসমবাসী ৰাইজে কিন্তু ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব ৰাইজ নহ'লে অসমত বন্য এইটো একদম সম্পূৰ্ণ অসম চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক এতিয়া আপোনালোকে সকলোৱে সাংবাদিকসকল আপোনালোকে জানে দেখা পাই আছে এতিয়া তেওঁলোকৰ মাটিত যদি কোনোবাই সাধাৰণ জুপুৰি ঘৰ বনায় সেইটো কিন্তু ভাঙি দিয়ে যেতিয়া সেই বন্য হস্তীয়ে যেতিয়া কৃষকৰ ম্যাদী কৃষিভূমি অনিষ্ট কৰে তেতিয়া কিন্তু তেওঁলোকে ক্ষতিপূৰণ দিবলৈ নিবিচাৰে আজি তেওঁলোকক সেই কামত ব্যৱহাৰ কৰি থকাৰ কাৰণে আজি তেওঁলোকে হয়তো ইয়াত ৰক্ষণাবেক্ষণ দিবলৈ নোৱাৰিলে যাৰ কাৰণে 7টাকৈ হাতী নিহত হ'বলগীয়া হ'ল এইটো সম্পূৰ্ণ অসম চৰকাৰৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টটো তেওঁলোকৰ এটা অকমন্য বিভাগ এই ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁলোকে বোলে ঠিক 1:30 মান বজাত ৰেল বিভাগক জনাইছিলে আৰু ৰেল বিভাগৰ পৰা এতিয়া আমি জানিব পাৰিছোঁ ইজনে সিজনৰ গালৈ কথাটো ঠেলাঠেলি কৰি আছে যে য'ত জনাব লাগিছিল ত'ত জনোৱা নাই আৰে ভাই তোমালোকৰতো দায়িত্ব আছে তোমালোকে চেইন টানিলে মানুহ এজনক দবা বিচাৰি উলিয়াব পাৰা আৰু এজনক যেতিয়া খবৰ দিছে ৰেল বিভাগত যে হাতী পাৰ হৈ আছে তেতিয়াহ'লে তোমালোকে কিয় উচ্চ পদস্থ বিষয়াসকলে জানিব নোৱাৰিলা ৰেলৰ গতিবেগ আচলতে আমি এইটো দাবী কৰি আছোঁ আমি ইয়াৰ আগতো আজিৰ পৰা 16 চনৰ আগত 16 চনতো প্ৰায় 5টা হাতী ইয়াৰ পৰা 1 কিলোমিটাৰ আগত নিহত হৈছিলে তাৰপিছত আমি তেতিয়াই দাবী জনাইছিলোঁ যে অক্টোবৰ মাহৰ পৰা অন্ততঃ জানুৱাৰী মাহলৈকে এটা নিয়ন্ত্ৰণ কৰিব লাগে ৰেলৰ স্পীডটো কিন্তু তেওঁলোকে ৰেলৰ স্পীড নিয়ন্ত্ৰণ নকৰি পেলাই প্ৰায় 100 কিলোমিটাৰ 120 কিলোমিটাৰ স্পীডত যোৱাৰ কাৰণে আজি এই অৱস্থা হৈছে গতিকে আমি ৰেল বিভাগক দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰেল স্পীড নিয়ন্ত্ৰণ কৰক আৰু ইয়াৰ এটা উচ্চ পৰ্যায়ৰ চৰকাৰে তদন্ত কৰক এইটো অসম চৰকাৰ নহয় ভাৰত চৰকাৰে CBI জড়িত তদন্ত দি যাৰ গাফিলতিৰ কাৰণে আজি এই হত্যাকাণ্ড হৈ গ'ল ইয়াৰ এক তদন্ত হ'ব লাগে আৰু উচিত শাস্তি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে পূৰ্বৰ পৰা হাতী অহা যোৱা কৰা এইটো এটা দণ্ডি হৈ গৈছে ঠিক তেনেকৈ কঠীয়াতলি চাৰিআলিৰ পৰা এনেকৈ কামপুৰ টেকেলিখোৱা হৈ পেলাই প্ৰতি বছৰে আহে ইয়াত তেওঁলোকে
চৰিবৰ কাৰণে আহে। এইটো হাতী গাতটো একো দুখ নাই, তেওঁলোকে খাদ্য সন্ধানত আহিবই, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিভাগ আছে, এই বিভাগৰ দায়িত্ব আছে, তেওঁলোকে কিন্তু দায়িত্বত গাফিলতি কৰা আমি দেখা পাইছো। ৰেল বিভাগে কিন্তু কৈছে যে অকস্মাত তেওঁলোক হঠাৎ আহি গ'ল হাতীৰ জাক। আৰে হঠাৎকেতো আহিব, কৈ পেলাই আহিব নেকি হাতীয়ে? হাতীয়ে কি কাৰোবাক মোবাইলত কৈ পেলাই আহিব নেকি আমি গৈ আছো তোমালোকে ৰেলৰ স্পীড কমোৱা? ইয়াৰ দায়িত্ব আছিল তেওঁলোকৰ দায়িত্ব আছিলে যে হাতী পাৰ হৈছে নেকি, তেওঁলোকে অন্ততঃ এটা চেল বহাই ল'ব লাগিছিল, তেওঁলোকে এটা নিয়ন্ত্ৰণ কক্ষ বহাই ল'ব লাগিছিল, য'ত ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ৰেল বিভাগৰ এটা সংযোগ থাকিব লাগিছিলে যে আজি হাতী পাৰ হৈছে, ৰেল বিভাগক জনোৱাৰ লগে লগে ৰেল বিভাগে অন্ততঃ লামডিঙৰ পৰা চাপৰমুখলৈ ৰেলৰ স্পীডটো নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তেওঁলোকে এইবিলাক কাম নকৰে, তেওঁলোকে সাধাৰণ মানুহক মানে হাৰাশাস্তি কৰিব বিচাৰে, এইটোহে আমি দেখা পাইছো। গতিকে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাবই লাগিব।